প্ৰত্যেক খিলঞ্জীয়া মানুহৰ সাহস উদ্যম আৰু অনুপ্ৰেৰণাৰ আগবাঢ়ি যোৱাৰ এইটো এটা শ্লোগান। বিভিন্ন ৰাজ্যত যেতিয়া পাহাৰত যেতিয়া গৈ থাকে আমাৰ খিলঞ্জীয়া মানুহ যেতিয়া পাহাৰত বগাই থাকে তেতিয়াও এটা সুৰ থাকে। প্ৰত্যেকৰে সুৰবিলাক লৈ লৈ এই শ্লোগানটো বনোৱা হৈছে। এতিয়া যেনেকৈ আমাৰ দৰঙত হো 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 মো হো হো এইটো নহয় নে আমাৰ এইটো আমাৰ খিলঞ্জীয়া শ্লোগান। এইটো হো 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 মো হো হো এইটো হয় নহয়। আকৌ আমি সেইটো এটা শ্লোগান লৈ আমি লৈ গৈছিলো অসমত হো 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 মো হো হো। আকৌ ক'ব লাগিব হো 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 মো হো 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 মো হো হো। আমাৰ দাবী মানিবই লাগিব হো 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 মো হো হো। এইটো আমি অসমত আমি চলাওঁ। আমি অসমত এই ধৰণে গৈ থাকোঁ আৰু গোটেই অসমৰ বিভিন্ন লোক সংস্কৃতিক লৈ পেলাই আগবাঢ়ি যায়। আৰু যিকোনো এটা সংগ্ৰামত সংস্কৃতিক বাদ দি কেতিয়াও সংগ্ৰামটো শক্তিশালী নহয়। আমাৰ স্বাধীনতা আন্দোলন ৰূপশ্ৰী প্ৰসাদ আগৰৱালা আমাৰ বিষ্ণুৰাভা সকলোৱে তেওঁলোকৰ গীত মাতেৰে আৰম্ভ হৈছিল। আমাৰ অসম আন্দোলনৰ সময়ত ভূপেন হাজৰিকা, কা আন্দোলনৰ সময়ত জুবিন গাৰ্গ, ভূপেন দাৰ গান সকলোকে লৈতো গান গীতটো লাগিবই। আমাৰ সংগ্ৰামত আমাৰ গীত সংগীতটো এটা শক্তিশালী মাধ্যম। এতিয়া আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সুৰ সেই সুৰটোক লৈ সাহস উদ্যম আৰু অনুপ্ৰেৰণে আগবাঢ়ি যোৱাৰ এটা শ্লোগান আমি ঠিক কৰি লৈছো। শ্লোগানটো কি? মানে সাহস উদ্যম আৰু অনুপ্ৰেৰণে আগবাঢ়ি যোৱাৰ এইটো শ্লোগান। ধন্যবাদ। জয় অসম।